নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আজিও যেহেতু আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিউয়ং আপোনালোকৰ সমস্যাসমূহক লৈ কথা পাতিম আনহাতে তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানিলো তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়ি হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব আজি কেতু কন্যা ৰাশিত ৰাহু মীন ৰাশিত বহি আছে লগত ৰবি বুধ বহি আছে শনি শুক্ৰ মংগল কুম্ভ ৰাশিত লগ্ন আৰু বৃহস্পতি মেঘ ৰাশিত বহি আছে আজিৰ দিনটোত শুক্লা একাদশী তিথি যোগ অতিগণ্ড বিপ্ৰবৰ্ণ পুষ্যা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ অমৃত যোগ আজি দিনটো শুভ ফলদায়ক হ'ব উৰহি খোৱা নিষেধ ধন্যবাদ এতিয়া মই দুখন টেৰট কাৰ্ড লৈছোঁ মেঘ ৰাশিসকলৰ বাবে কাপছ এণ্ড ছৰ্ডছ এই দুখন টেৰট কাৰ্ড মতে আজিৰ দিনটোৰ ৰাশিফলত বিভিন্ন শুভ প্ৰভাৱত ধনাগম শুভ হ'ব সম্পত্তি লাভৰ যোগ দেখা যায় দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে প্ৰেমত শুভ ফল দিনটোত শাৰীৰিক দুৰ্বলতাই দেখা দিব পাৰে আৰ্থিক ক্ষেত্ৰত মধ্যম ফল কালাৰ ৰেড কালাৰটো লাকি হ'ব আৰু আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি পাৰিবাৰিক সুখ আৰু শান্তি বজাই থাকিব কিবা কাৰণত খৰচা পাতি বৃদ্ধিৰ সম্ভাৱনা আজি সা সম্পদ প্ৰাপ্তিৰ যুগ পুত্ৰ কন্যাৰ উন্নতিৰ যুগ দেখা যায় শাৰীৰিক কষ্ট ভোগ কৰিব লাগিব বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল আজিৰ দিনটোত ব্লু কালাৰটো লাকি কালাৰ হ'ব আনলাকি কালাৰ য়েলো আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক মিঠাই খাব দিয়ক এতিয়া আহিছোঁ মিথুন ৰাশিলৈ ছৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে বুধৰ শুভ প্ৰভাৱত সুখ্যাতি লাভ কৰিব পাৰিব জীৱ জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰক সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি অযথা অৰ্থ ব্যয় হ'ব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাৰ্থীসকলৰ বাবে শুভ আজি য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ অৰেঞ্জ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তিনিটা ধাতুৰ আঙুঠি একেলগে পিন্ধক শুভ ফল দিব এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃৰ বাবে চিন্তা থাকিব যান বাহন লাভৰ যুগ দেখা যায় শুভ সংবাদ প্ৰাপ্তি আজি কোনোবাই মিছা বদনাম ল'ব পাৰে দিনটোত সতৰ্কতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলৰ বাবে দিনটোত শুভ ফলদায়ক হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দিনৰ ভাগত লঘোণত থাকক ৰাতি ফল মূল আহাৰ কৰক লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ব্লেক ঠিক আছে দাদা আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাম এখন তেনে সৰু এখন পত্ৰ আমি পত্ৰখন এই মুহূৰ্তত লৈ লৈছোঁ তেওঁ এটাই বাক্য মাত্ৰ লিখিছে তেওঁ সুধিছে যে কোন ৰত্নত কেনেধৰণৰ কাম হয় সেই সন্দৰ্ভত তেওঁ জনাব কৈছে হয় বিভিন্ন গ্ৰহৰ বাবে বিভিন্ন ৰত্ন যেনে ৰবি গ্ৰহ সূৰ্য যদি বেয়া হয় তেতিয়া চুনি পিন্ধিব লাগে মানে মাণিক ৰুবি আৰু সেই ৰুবি ৰত্নটো মান সন্মান প্ৰভাৱ প্ৰতিষ্ঠা প্ৰতিপত্তি চাকৰি বাকৰি সামাজিক নিৰাপত্তা আদি আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত পাকস্থলী মাইণ্ড হাৰ্ট চকু আদিৰ ক্ষেত্ৰত ৰুবিয়ে কিন্তু ফল দিয়ে যদি চন্দ্ৰ বেয়া হয় মুকুতা পিন্ধিব লাগে মুকুতাই মনত শান্তি আনে আৰু বিভিন্ন গৱেষণা আদিৰ ক্ষেত্ৰত ভাল জলযাত্ৰাৰ ক্ষেত্ৰত ভাল যিসকলে নেভিত চাকৰি কৰে তেওঁলোকে যদি মুকুতা পিন্ধে ভাল ফল দিয়ে আৰু বিদেশত যদি কিবা ব্যৱসায় কৰে তেতিয়াও ভাল আৰু যদি ৰেড কৰেল ইউজ কৰে মানে মংগল গ্ৰহৰ বাবে তেতিয়া দুৰ্ঘটনা এক্সিডেণ্ট ৰক্তক্ষৰণ আদিৰ পৰা ৰক্ষা কৰে পান্না পিন্ধিলে বুধ গ্ৰহৰ বাবে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অতি শুভ ফল দিয়ে শিক্ষা আদিৰ ক্ষেত্ৰত ভাল বৃহস্পতিৰ বাবে সকলোৱে পোখৰাজ পিন্ধে পোখৰাজে সততা বিদ্যা গৱেষণা উচ্চ শিক্ষা উচ্চ পদ আদিৰ বাবে পিন্ধা হয় ডায়মণ্ডটো পিন্ধা হয় শুক্ৰ গ্ৰহৰ বাবে ভেনাছৰ বাবে বিলাস বহন সুগন্ধি বস্তু গাড়ী বা নিজৰ মানে বাহন কাৰ গাড়ী লগতে বিভিন্ন ধৰণৰ উৎসৱ আদিত যোগদান আৰু বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল থাকিলে হীৰা পিন্ধিব লাগে নীলা শনিৰ বাবে পিন্ধা হয় দুৰ্ঘটনা শত্ৰুতা আৰু দাৰিদ্ৰ লাগি থাকিলে আৰু আয় উন্নতিৰ বাবে নীলম পিন্ধা হয় কেটচাই পিন্ধে কেতু গ্ৰহৰ বাবে শত্ৰু বেছি থাকিলে গুপ্ত বিদ্যাৰ বাবে কেটচাই পিন্ধে গতিকে এনেধৰণৰ ৰত্নবোৰ পিন্ধি থাকিলে যদি প্ৰিয় ৰত্ন হয় তেতিয়া নিশ্চয় কামত দিয়ে
আৰু কিছু সময় পূৰ্বে আপুনি এটা ৰাশিফলৰ জাতক জাতিকাৰ বাবে কৈছিলে যে এটা দিনত তিনিটাকৈ আপুনি পাথৰ পৰিধান কৰাৰ কথা পাথৰ নহয় মেটেল মেটেল তিনিটা পৰিধান মেটেলৰ কৰা। আঙুঠি হয় মানে কেনে ধৰণৰ পিন্ধিলে বা আচলতে ৰত্ন বহুত দামী বহুতে দামী ৰত্ন পিন্ধিব নোৱাৰে তেওঁলোকে ৰত্নৰ অবিহনে মেটেলো পিন্ধিব পাৰে ধাতু পিন্ধিব পাৰে বিভিন্ন গ্ৰহৰ বিভিন্ন ধাতু যেনে যদি আপুনি মংগল গ্ৰহৰ বাবে প্ৰৱাল পিন্ধে প্ৰৱালমণি তেতিয়া ভাল পিন্ধিব নোৱাৰিলে আপুনি তামৰ আঙুঠি পিন্ধিব পাৰে শনিৰ বাবে লোহা পিন্ধিব পাৰে বুধৰ বাবে সোণৰ আঙুঠি পিন্ধিব পাৰে তেনেকুৱা সেই মেটেলৰ যদি আপুনি ৰিঙো বনাই লয় তথাপি কিছু কামত দিয়ে হয় মানে একেটা বাৰতে সেই সময়ছোৱাতে মানে পিন্ধিব লাগিব মানে কিবা নীতি নিয়ম থাকে নেকি এই ক্ষেত্ৰত যেনেকুৱা ৰত্ন পিন্ধাৰ ক্ষেত্ৰত শুদ্ধ কৰি ল'ব লাগে তেনেকুৱা যদি মেটেলৰ আঙুঠিও পিন্ধে হয় পাৰ্টিকুলাৰলি সেইটো নিয়মেৰে শোধন কৰাৰ পাছত পিন্ধিব লাগে হয় ঠিক আছে আমি ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি অশুভ ৰাহুৰ বাবে ধনৰ প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহিব চোৰৰ পৰা সতৰ্কতা অৱলম্বন কৰক ভাতৃৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ যোগ আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব বিদ্যাৰ্থীসকলৰ মানসিক চঞ্চলতা বৃদ্ধি পাব আজি ব্লু কালাৰ আনলাকি কালাৰ হ'ব লাকি কালাৰ হ'ব ব্লেক এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে বুধৰ প্ৰভাৱত ব্যৱসায় বাণিজ্যত আৰু আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব ঘৰত প্ৰিয়জনৰ আগমন মানসিক আনন্দ লাভ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আজি চাকৰিয়ালৰ বাবে কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিকুটি কিবা খাবলৈ দিয়ক শুভ নাম্বাৰ হ'ব 3 শুভ কালাৰ হ'ব মেৰুন কালাৰ আৰু আনলাকি কালাৰ হ'ব পিংক কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ কাপছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে চিন্তা থাকিব দিনটোত তেনে শুভ নহ'ব চলাফুৰাত সতৰ্কতা অৱলম্বন কৰক পাৰিবাৰিক ক্ষেত্ৰত শুভ যোগ উচ্চ শিক্ষাত আজি বাহিৰলৈ যোৱাৰ যোগ দেখা যায় প্ৰেমত শুভ নহয় লাকি কালাৰ হ'ব অৰেঞ্জ আনলাকি কালাৰ হ'ব মেৰুন কালাৰ এতিয়া আহিছোঁ মই বৃশ্চিক ৰাশিলৈ শ্বৰ্টছ এণ্ড কাপছ স্কৰ্পিঅ' আজি অশুভ শনিৰ প্ৰভাৱত বিদ্যাৰ্থীসকলৰ বুদ্ধিনাশ কৰ্মৰ ক্ষেত্ৰত পদপ্ৰাপ্তি আৰ্থিক ক্ষেত্ৰত মধ্যম ফল কোনোবাৰ লগত বিপদত জড়িত হৈ পৰিব পাৰে সাৱধান হওক প্ৰেমত শুভ ফল আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক আজি লাকি কালাৰ হিচাপে গ্ৰে কালাৰটো ইউজ কৰিব পাৰে আনলাকি কালাৰ হ'ব ৰেড ঠিক আছে বিভিন্ন ধৰণৰ বিষয় থাকে আৰু এই বিষয়সমূহে কিন্তু যথেষ্ট ভাল প্ৰভাৱ পেলায় কাৰণ প্ৰতিটো বিষয়ে খুব সুন্দৰকৈ আপুনি বুজাই দিয়ে আজি কেনে ধৰণৰ বিষয় আছে আজি জেড ষ্টোনৰ বিষয়ে কম আচলতে বুধ গ্ৰহটো বেয়া হ'লে বহুতে পান্না পিন্ধে পান্নাটো যথেষ্ট দামী হয় দিয়ক গতিকে কেতিয়াবা পান্নাৰ সলনি বহুতে জেড ষ্টোনো পিন্ধা দেখা যায় জেড ই দুটা বিভিন্ন প্ৰকাৰৰ চিলিকেটৰ পৰা হোৱা ৰত্ন বুধ গ্ৰহৰ উপৰত্ন পান্নাৰ বিপৰীতে জেড ধাৰণ কৰা হয় জেড পাতল সেউজীয়া আৰু অস্বচ্ছ প্ৰকৃতিৰ এই উপৰত্ন ধাৰণে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন প্ৰাপ্তি হয় বুলি জ্যোতিষশাস্ত্ৰ মতে বিশ্বাস কৰা হয় ইয়াক ধাৰণ কৰিলে ধন সম্পত্তি মাটি বাৰী প্ৰাপ্তি ঘটে জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহণী লিভাৰৰ অসুখ পেটৰ বিষ আদি ৰোগৰ ক্ষেত্ৰত এই ৰত্নই সুফল দিয়ে বুলি বিশ্বাস কৰা হয় চাকৰি ব্যৱসায় আদিৰ উন্নতিৰ ক্ষেত্ৰত এই ৰত্ন ধাৰণে ভাল ফল দিয়ে জেড ৰত্ন ব্যৱসায়ীসকলৰ বাবে বহু শুভ বুলি মনা হয় মধ্যমা তৰ্জনী বা কনিষ্ঠ আঙুলিত ধাৰণ কৰিব লাগে নতুনকৈ ব্যৱসায় আৰম্ভ কৰা সকলৰ বাবেও এই ৰত্ন বহু শুভ বুলি কোৱা হয় म्यानमार নিউজিলেণ্ড কানাডা চীন আদি দেশত এই ৰত্ন পোৱা যায় খুব সুন্দৰকৈ ভিডিঅ'টোৰ জৰিয়তে বুজাই দিছে এই জেড ষ্টোনটো কি ধৰণৰ হয় কেনেধৰণে পৰিধান কৰিব কেনেদৰে কি কৰিব আটাইখিনি কথাকো নীতি নিয়মৰ সুন্দৰকৈ তেওঁ কৈছে আমি পৰৱৰ্তী সময়তো এই সমূহৰ বিষয়ে আলোচনা কৰিম কথা পাতিম দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া ধনু ৰাশিলৈ গৈছোঁ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি বুধৰ শুভ প্ৰভাৱত কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ আজি পাৰিবাৰিক ক্ষেত্ৰত খেলি মেলি মনৰ আশাবোৰ পূৰণ হ'ব পাৰে বন্ধুৰ লগত মতবিৰোধ দেখা যায় শৰীৰৰ প্ৰতি যত্ন ৰাখক লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব য়েলো এতিয়া আহিছোঁ মকৰ ৰাশিলৈ নাইট অফ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি শনিৰ অশুভ প্ৰভাৱত আৰ্থিক ক্ষেত্ৰত বিপদত পৰিব পাৰে বিভিন্ন সমস্যা বেমাৰ আজাৰ আদি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল ব্যৱসায় বাণিজ্যত লাহে লাহে উন্নতি বৃদ্ধি পাব আজিৰ দিনটো শনি মন্দিৰত
কলা বৰ্ণৰ বস্তু আগবঢ়াওক, দান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। পেণ্টাকুলছ এণ্ড কাপছ, একুৰিয়াছ। এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল, ভ্ৰমণৰ সমস্যাই দেখা দিব পাৰে। আজি গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত তেনে শুভ যোগ দেখা নাযায়। ব্যৱসায় বাণিজ্যত ভবামতো ফল নাপায়। আজি লাকি কালাৰ হ'ব পিংক, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যুগ, বিভিন্ন ক্ষেত্ৰত অশান্তি, ভ্ৰমণত শাৰীৰিক সমস্যা। আজি প্ৰেমৰ দিশত সমস্যাই দেখা দিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। ধন্যবাদ জনাইছোঁ দাদা। আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু প্ৰতিদিনে পুৱা আপোনালোকে এনেদৰে পাব কিৰোয়ং ডাঙৰীয়া থাকিব আমাৰ সৈতে। আপোনালোকৰ ৰাশিফলৰ সমূহো জানিব পাৰিব। আনহাতে যিবোৰ সমস্যা, সেই সমস্যা সন্দৰ্ভত আপোনালোকে আমালৈ পত্ৰ প্ৰেৰণ কৰক। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।